শীতলিচা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া হকিন্স প্ৰেছাৰ কুকাৰ কাৰ লগত বিয়া হৈছে ক'ত আছে এতিয়া তাই মই আপোনাক হাতজোৰ কৰি কৈছো মোক এইবোৰ কথা নুসুধিব মই একো নাজানো এই বিষয়ে মই কৰিব নিবিচৰা কাম এটাৰ বাবে তই কিয় জোৰ দি আছ কাৰণ মই তোৰ ভালৰ কথা চিন্তা কৰোঁ মই মোৰ চিন্তা মই নিজেই কৰিম তই মোক এনেকৈ কথা কলি তাৰ উত্তৰ তুমি কোনোদিনেই নোপোৱা তোমাৰ প্ৰতি চাগে তাইৰ কোনো আন্তৰিকতাই নাছিল থকা হ'লে অন্ততঃ তাই কাৰণটো জনাই গ'লহেঁতেন বহুত দেৰি কৰিছে দেখোন ৰাতিখন ক'ত আছে বাৰু মানুহজন মেঘা মোক আজি ৰাতিটো থাকিব দিবানে কিয় নোৱাৰিবা এইখন তোমাৰেই ঘৰ ইচ্ছা কৰিলে তুমি গোটেই জীৱনটো ইয়াতে থাকিব পাৰিবা এওঁ যদি আহে দুৱাৰখন কোনে খুলিব পাহি পাহি তুমি ইয়াতে শুলা যে এওঁ আহিব বুলি ৰৈ আছিলোঁ কেতিয়া টোপনি গ'লো গমেই নাপালোঁ নীল অহা নাই নেকি ফোন এটা কৰাচোন তুমি মোৰ ফোন ৰিচিভে নকৰে তেওঁ ৰ'বা মই কৰি আছোঁ তোৰ কাণ্ডজ্ঞান নাই এতিয়ালৈকে যে ঘৰলৈ অহা নাই ক'ত আছ তই লগৰ এজনৰ ঘৰত ৰাতি তই কিয় ঘৰলৈ অহা নাই মনটো ভাল লগা নাছিল ফোন এটাতো তই কৰিব পাৰ তই আহিবি বুলি পাহি গোটেই ৰাতি সাৰ পাই আছে সৰু ল'ৰাৰ দৰে এনেকে তই অভিমান কৰি থকাটো ভাল কথা নহয় সোনকালে ঘৰলৈ আহ গুড মৰ্নিং কি হ'ল তোমাৰ মায়ে ফোন কৰিছিল মই কালি যাম বুলি হেনো পাহি গোটেই ৰাতি উজাগৰে আছিল কথাটো শুনি বেয়া লাগিল
মোৰ কাৰণে তাই সেইবোৰ চব মিছা কথা তুমি নোযোৱাৰ বাবে কি তাই গোটেই ৰাতি উজাগৰে থাকিব তেনেকুৱাই হোৱা হ'লে তাই বাৰে বাৰে তোমাক ফোন কৰি থাকিলেহেঁতেন লোৱা চাহকাপ খাই লোৱা মনটো অলপ ফ্ৰেছ লাগিব মই যাওঁ ক'ত যোৱা ঘৰলৈ আৰে এতিয়া ক'ত যোৱা তুমি এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে মই গোটেই দিনটো টেনশ্যনত কটাব লাগিব ব্ৰেকফাষ্ট মই ঘৰতে কৰিমগৈ মই ৰেডি কৰিলোৱেই চাওঁ তুমি ফ্ৰেছ হোৱা গৈ যোৱা এইটো আজি আকৌ ওলালহি দাদা দাদা শুনকচোন নাই নাই শুনিবলৈ নাই দেই দাদা শুনকচোন কি হ'ল ইমান ঢপলি আহিছে যে এইটো আহি আজি আকৌ ওলালহি কোন কালি মোক বাইকত উঠাই নিয়াটো কুণাল কুণাল মই এতিয়া কি কৰো যাওঁ কচোন বাৰু যাওক ভিতৰলৈ যাওক কুণাল ইমান ৰাতিপুৱা ওলাল আহি যে দাদাক অলপ লগ পাব লাগিছিল তেওঁ নাই নহয় মই দেখিছিলো মোৰ আগে আগে আহি ঘৰ সোমাইছেহি নহয় মানে আছে তেওঁ এতিয়া বাথৰুমত সোমাইছে ঠিক আছে মই ইয়াতে অলপ ৰৈছো বাৰু নহয় তেওঁ মানে বাথৰুমত বহুত সময় লগায় কিবা যদি ক'ব লগা আছে মোকে কৈ যোৱা দাদা সেইদিনা নৈক দেখা পাইছিল কিন্তু তাই ক'ত থাকে নাজানে নহয় ৰাস্তাত আহি থাকোঁতে দেখাহে ঠিক আছে দাদাক এই নাম্বাৰটো দিব আকৌ যদি ক'ৰবাত দেখে মোক ফোন কৰিবলৈ ক'ব ঠিক আছে হ'ব হেৰি গ'ল আহক ৰক্ষা কোনোমতে আজিলৈ বাচিলো কিন্তু মই এটা কথা বুজি পোৱা নাই মই যে তাইক দেখিছিলো সি কেনেকৈ গম পালে কেনেবাকৈ তুমি কোৱা নাইতো মোৰ কাম নাই আৰু দিনে ৰাতিয়ে যদি এইবোৰ চিন্তা কৰি থাকে তেতিয়াহ'লে সি অফিচৰ কামত মন দিব কেনেকৈ তই চাকৰিটো জইন কৰিবই লাগিব তোৰ নিজৰ কাৰণে নহ'লেও অন্ততঃ তাৰ ভৱিষ্যতটোৰ কাৰণে নকৰো কৰিবই লাগিব নকৰো মোৰে শপত মা ফ্লাক্সটোত মই চাহ কৰি থৈছো মন গ'লে আপুনি খাব আৰু ভাত মই ঘূৰি আহি ৰান্ধিম তুমি কোনফালে যোৱানো জ্যোতিষীজনৰ ওচৰৰ পৰা আহোঁগৈ নীলৰ সোঁৱৰণীখনো লৈ যাবাচোন দুইটাৰ একেলগে দেখুৱাই আনিবা লৈছো ইমান দূৰ অকলেই যাবানে মেঘাৰ ঘৰত সোমাম যদি তাই ফ্ৰী আছে তাইকো লগত লৈ যাম ফোন এটা কৰি তাইক ৰেডি হৈ থাকিবলৈ কোৱা ৰাতিপুৱাৰে পৰা ফোন কৰি আছো ফোনটোৱে লগা নাই তাইৰ যদি তাই নাথাকে থাকিব তাইতো আজিকালি ঘৰতে থাকে আহো মা যোৱা কাম কৰা ছোৱালীজনী যোৱাৰে পৰা মোৰ বৰ অসুবিধা হৈছে গোটেই কামখিনি অকলে কৰিব লগা হৈছে কি হ'ল তুমি খোৱাই নাই যে মোৰ অলপো ইচ্ছা যোৱা নাই নীল কালি ৰাতিও তুমি খোৱা নাই এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে শৰীৰটোৱে কষ্ট পাব চাওঁ মই খুৱাই দিওঁ দিয়া মই পাৰিম মই খুৱাই দিয়াত কিবা আপত্তি আছে নেকি ইমান ৰাতিপুৱাই কোন আহিলে মই যাওঁ ৰবা কুণাল তোক কথা কেইটামান ক'বলগীয়া আছিল
কি কথা? বহচোন, বহ। ভাবিছাচোন, তই কিমান দিন এই চোফাখনত বহা নাই? কিমান দিন তই মোৰ সৈতে ভালকে এষাৰ কথা পতা নাই? তইতো আগতে এনেকুৱা নাছিলি, কিয় এনেকে সলনি হৈ গলি? মৰম, চেনেহ, শ্ৰদ্ধা এই সকলোবোৰ তই পাহৰি পেলালি। মই বুজি পোৱা নাই, তই ঘৰৰ মানুহবোৰক কিয় শত্ৰুদয় ভাবিবলৈ লৈছ? কিবা এটা ভাল কথা ক'লেও তই ওলোটাকে বুজ। আমিতো তোক বেয়া কিবা এটা চিন্তা নকৰোঁ। কিবা এটা যদি কৈছোঁ তোৰ ভালৰ কাৰণে কৈছোঁ। তোক বিপদত পেলাই আঁতৰি যোৱা সেই ছোৱালীজনীৰ পিছে পিছে তই দৌৰি দৌৰি সময়বোৰ কিয় নষ্ট কৰি আছ? এনেকে মনে মনে থাকিবিনে? কিবা এটাতো ক। কালি ককায়েৰো ঘৰলৈকে নাহিলে, বৌৰেও গোটেই ৰাতিটো টোপনি ক্ষতি কৰি ইয়াতে বহি থাকিল। এইবোৰ খবৰ জানো তই ৰাখিছ? তুমি কি ক'ব বিচাৰিছা খোলা খুলিকৈ কোৱা। তই আকৌ আগৰ কুণালটো হ। চাকৰিটো জইন কৰি নিজকে ব্যস্ত ৰখাৰ চেষ্টা কৰ। তোমালোকে অকল মোৰ চাকৰিটোৰ পিছতে কিয় লাগি আছা? তোৰ উপাৰ্জনেৰে ঘৰ চলিবলৈ নহয়, তই যাতে ব্যস্ত হৈ থাক, পুৰণি কথাবোৰ যাতে পাহৰিব পাৰ, সেইবাবে ভৱিষ্যতটোৰ কথা চিন্তা কৰিহে তোক এইবোৰ কথা কৈছো। মোৰ ভৱিষ্যত বুলিবলৈ একো নাই। তোৰ বাৰু নাই, কিন্তু নীলৰটো আছে। সি দিনে ৰাতিয়ে যদি এইবোৰ চিন্তা কৰি থাকে, তেতিয়াহ'লে সি অফিচৰ কামত মন দিব কেনেকৈ? তই চাকৰিটোত জইন কৰিবই লাগিব, তোৰ নিজৰ কাৰণে নহ'লেও অন্ততঃ তাৰ ভৱিষ্যতটোৰ কাৰণে। নকৰোঁ। কৰিবই লাগিব। নকৰোঁ। মোৰে শপত। কি হ'ল, এতিয়ালৈকে অহা নাই যে? কি অৰ্ডাৰ দিছিলা? চালৱাৰ এযোৰ। ইমান দেৰিলৈকে অহা নাছিলা যে? পাৰ্চেলখিনি বিচাৰি থাকোঁতে বহুত টাইম লগালে। লোৱা। থেংক ইউ। কুণাল, কুণাল, ককাইৰে কালি অফিচত কথা দি থৈছে, তই আজিৰ পৰাই অফিচ যাবি। আকৌ নতুন চাকৰি এটা বিচাৰি লোৱাৰ পৰ্যায়ত সি নাই প্ৰভু। তাৰ দায়িত্ব মই তোমাৰ ওপৰতে এৰিলো প্ৰভু। আৰে পাহি, আহা আহা। কালি ককায়েৰো ঘৰলৈকে নাহিলে, বৌৰেও গোটেই ৰাতিটো টোপনি ক্ষতি কৰি ইয়াতে বহি থাকিল। এইবোৰ খবৰ জানো তই ৰাখিছ? তোৰ বাৰু নাই, কিন্তু নীলৰটো আছে। সি দিনে ৰাতিয়ে যদি এইবোৰ চিন্তা কৰি থাকে, তেতিয়াহ'লে সি অফিচৰ কামত মন দিব কেনেকৈ? তই চাকৰিটোত জইন কৰিবই লাগিব, তোৰ নিজৰ কাৰণে নহ'লেও অন্ততঃ তাৰ ভৱিষ্যতটোৰ কাৰণে। নকৰোঁ। কৰিবই লাগিব। নকৰোঁ। মোৰে শপত। গুড মৰ্ণিং ছাৰ, মই এইচআৰে ক'লোঁ। আপুনি আজি অফিচলৈ আহিব নহয়? অঁ। থেংক ইউ। ছাৰে কনফাৰ্মেশ্যন ল'বলৈহে মোক ফোন কৰিবলৈ ক'লে। হেভ এ গ্ৰেট ডে। থেংক ইউ। তই ওলালি নেকি? অঁ। একো খোৱাই নাই নহয় চাগে? ৰ, মই কিবা এটা বনাই। নাই, নালাগে, মই কেণ্টিনতে খাম। আৰে পাহি, আহা আহা। একো খবৰ নিদিয়াকৈ আহিলা যে? খবৰ দিবলৈ ফোনটো অনো কৰি থ'ব লাগিব নহয়। কামৰ ব্যস্ততাৰ বাবে ৰাতিপুৱা ফোনটো অন কৰিবলৈ পাহৰিলো, আৰু কাম কৰা ছোৱালীজনীও অহা নাই। বৰ দিগদাৰ হৈছে জানা। বহা। আগতে হাত মুখখিনি ধুই লওঁ, ইমান গৰম, একেবাৰে ঘামি গৈছো।
আজি ইমান দিনৰ মূৰত মনটো মুকলি হৈছে। ইমান দিনে ঘৰতে সোমাই থকাৰ পিছত আজি সি অফিচলৈ ওলাই গৈছে। অফিচত একো গণ্ডগোল নকৰিলেই হয়। তাক সুমতি দিবা প্ৰভু। আজিকালি সৰু সৰু কথাতে খং উঠে তাৰ। কেনেবাকে চাকৰিটো হেৰুৱাব লাগিলে বৰ ডাঙৰ গণ্ডগোল হ'ব প্ৰভু। আকৌ নতুন চাকৰি এটা বিচাৰি লোৱা পৰ্যায়ত সি নাই প্ৰভু। তাৰ দায়িত্ব মই তোমাৰ ওপৰতে এৰিলো প্ৰভু। মাত্ৰ এটা কথাই মনত ৰাখিবা, তাৰ ওপৰতে এতিয়া আমাৰ ঘৰখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। এইটো কিন্তু ভাল কথা হোৱা নাই নীল। সি কিবা এটা ক'লেই জানিবা, সেই বুলি তই এনেকে ঘৰলৈ নহাকে থাকিবি নেকি? ঘৰখনৰ তই ডাঙৰ ল'ৰা। ডাঙৰ হিচাপে সি জানো মোক সন্মান দিছে? তাৰ মনৰ অৱস্থাটোৰ কথাওতো তই বুজিব বাৰে লাগিব। বাৰে সি একেটা অজুহাততে মই তাক ক্ষমা কৰিব নোৱাৰো। তই ভুল ভাবিছ। সি তোক এতিয়াও সন্মান কৰে। সমস্যাবোৰে অস্থিৰ কৰে কাৰণেহে সি মাজে মাজে এনেকুৱা বিহেভ কৰে। সি তেনেকে কৈছে যদিও পিছত সি ৰিয়েলাইজ কৰিছে। আৰু তোৰ কথা মানি আজি সি অফিচলৈও গৈছে। দুবাৰকে একেই ঘটনা ঘটি গৈছে। তেনেকুৱাতো হ'বই। এতিয়া আমিও অলপ ধৈৰ্য ধৰিব লাগিব। তাৰ দৰে তয়ো যদি একে ব্যৱহাৰ কৰ, তাৰ আৰু তোৰ মাজত দেখোন একো পাৰ্থক্য নাথাকিব। এতিয়াৰ পৰা তই তাক টানকে একো নকবি, ময়ো নকওঁ। কি জানি সি সলনি হয়েই। অফিচত ইনফৰ্ম নকৰাকৈ 3 সপ্তাহ তুমি অফিচত নাই। মই যেনে তেনে মেনেজ কৰিলোঁ। এতিয়া আকৌ তুমি 2 সপ্তাহ সময় বিচাৰিছা। ইটছ ইম্পচিবল। এক নিৰ্দিষ্ট সীমালৈকে মোৰ হাতত ক্ষমতা থাকে, বাকীখিনি চব হেড অফিচৰ ওপৰত। তেওঁ নৈৰ বিষয়ে যিটো কথা ক'লে, কি ক'লে তাৰ কথা? তাই এতিয়াও তোমাৰ জীৱনলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। আৰু কি কৈছে তাৰ বিষয়ে? ক'ত আছে তাই? কিয় আঁতৰি গৈছে? দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, হকিন্স প্ৰেছাৰ কুকাৰ।